So আজি আমি discuss কৰিম origin of spectral lines. Okay, so how the spectral lines actually originate. So basically কি হয়, at room temperature most of the hydrogen atoms are in ground state. যেতিয়া room temperature থাকে তেতিয়া hydrogen atomবোৰ কি থাকে, ground state থাকে। আৰু যেতিয়া তোমাৰ কি হৈ যায় বস্তুটো সিহঁতে কিছুমান external energy পায়, suppose ইলেক্ট্ৰনবোৰ collision হয় বা heat, তেওঁলোকে যেতিয়া এটমবোৰে যেতিয়া সাফিচিয়েন্ট এনাৰ্জি পায় তেতিয়া সিহঁতৰ ইলেক্ট্ৰনছবোৰ গ্ৰাউণ্ড ষ্টেটৰ পৰা এটা নেক্সট যেটো হায়াৰ এনাৰ্জি ষ্টেট তালৈ কি কৰিব পাৰে, মুভ কৰিব পাৰে, তাক কোৱা হয় এক্সাইটেড ষ্টেট। ঠিক আছে, তো এটমছবিলাক তেতিয়া এক্সাইটেড ষ্টেটত থকা বুলি কোৱা হয়, যেতিয়া ইলেক্ট্ৰনছবোৰ গ্ৰাউণ্ড ষ্টেটৰ পৰা বেলেগ এটা ষ্টেটলৈ ট্ৰেন্সফাৰ হ'ব পাৰে বা মুভ কৰিব পাৰে। তো যেতিয়া সিহঁতে এটা এক্সট্ৰা এনাৰ্জি পায় তেতিয়াহে তোমাৰ গ্ৰাউণ্ড ষ্টেটৰ পৰা বেলেগ এটা ষ্টেটলৈ যাব পাৰে। আৰু যদি সেই হায়াৰ এনাৰ্জি ষ্টেটৰ পৰা যিটো লোৱাৰ এনাৰ্জি ষ্টেট তালৈ যদি নামি আহে, ইফ ইট ফলছ ডাউন দেন ইট ইমিটছ চাম এনাৰ্জি এণ্ড দেট ইজ কল্ড এনাৰ্জি অফ এ ফটন। তো অলৰেডি আমি এইটো ডিছকাছ কৰিছিলোঁ যে তোমাৰ এনাৰ্জি অফ ফটন এইটো চাব পৰা E2 - E1 ইকুৱেল টু কিমান হয়, h নিউ হয়। তো এইটো আছিলে এনাৰ্জি এট দ্য হায়াৰ অৰ্বিট এণ্ড এনাৰ্জি এট দ্য গ্ৰাউণ্ড যিটো অৰ্বিট, যিটো মানে ফাৰ্ষ্ট অৰ্বিট বুলি ক'ব পাৰা, এইটো তুমি ছেকেণ্ড অৰ্বিট, বা এইটো যদি তোমাৰ লোৱাৰ অৰ্বিট আৰু লোৱাৰ এনাৰ্জি অৰ্বিট বুলি ক'ব পাৰি। তো E2 - E1 টো সদায় কিমান হ'ব, h নিউ হ'ব। তো E1 মানে কি, টোটেল এনাৰ্জি অফ দ্য ইলেক্ট্ৰন ইন দ্য ইনাৰ এণ্ড ওৱান অৰ্বিটত, যিটো ইনাৰ অৰ্বিট তাত যিটো তোমাৰ এনাৰ্জি টোটেল, আৰু E2 টো কি টোটেল এনাৰ্জি অফ দ্য ইলেক্ট্ৰন ইন দ্য আউটাৰ অৰ্বিট, যিটো আউটাৰ বাহিৰৰ অৰ্বিটত যিটো এনাৰ্জি সেইটো হ'ল E2। চ' when electron falls from E2 to E1 then it emits some energy that is called h nu. Okay, তো এইটো এটা ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট, E2 - E1 ইকুৱেল টু h nu। অলৰেডি বৰে কৈছিলে, এইটো বৰৰ পষ্টুলেটত অলৰেডি আমি ডিছকাছ কৰিছোঁ। চ' নাও উই অলছ' ডিৰাইভড এন এক্সপ্ৰেছন অফ এনাৰ্জি। এটা এনাৰ্জি এক্সপ্ৰেছন ডিৰাইভ কৰিছিলোঁ, মনত আছে চাগে, E ইকুৱেল টু দিছ ইজ দ্য এক্সপ্ৰেছন এণ্ড হেয়াৰ দিছ ইজ জেড স্কুৱাৰ, জেড ইজ দ্য এটমিক নাম্বাৰ এণ্ড এজ দ্য নাম্বাৰ অফ অৰ্বিট। যদি গ্ৰাউণ্ড ষ্টেটত হয় দেন n ইকুৱেল টু 1, তাৰ ওপৰত হ'লে n ইকুৱেল টু 2, সেই তেনেকুৱা নাম্বাৰ হ'ব। তো ই যদি এইটো এক্সপ্ৰেছন হয়, আৰু এটা কথা মনত ৰাখিব লাগিব, এই টাৰ্মটো কি আছিলে, গোটেইটো কনষ্টেণ্ট টাৰ্ম আছিলে। এই টাৰ্মটো তোমাৰ কনষ্টেণ্ট টাৰ্ম আছিলে, আমি পাইছিলোঁ -13.6 ইলেক্ট্ৰন ভল্ট পাইছিলোঁ। আৰু ইফ ইউ কনচিডাৰ দ্য হাইড্ৰজেন এটম দেন জেড ইকুৱেল টু 1 আহি যায়। তো টোটেল এনাৰ্জিটো কিমান পাইছিলোঁ, -13.6 eV বাই n স্কোৱাৰ, এইটো পাইছিলোঁ আমি। ঠিক আছে, তো সেইকাৰণে এতিয়া কি কৰিব লাগিব, ইটোৰ জেগাত যদি আমি এই বস্তুটো বহাই দিওঁ, মানে এইটো যি যে জেনেৰেল ফৰ্মুলা, তো ইটো মানে কিমান হ'ব, ইয়াত গোটেইখিনি ছেম থাকিব, খালি এই এনৰ জেগাত কি আহি যাব, n2 আহি যাব। আৰু যেতিয়া E1 বহাই দিম তেতিয়া এনৰ জেগাত কি আহিব, E1 আহিব। চ' জাষ্ট পুট দিছ ভেলুজ। চ' এই কুৱেশ্যন কেনেকৈ লিখিব পাৰি, h nu ইকুৱেল টু E2 - E1। নাও পুট দ্য ভেলু অফ E2, এইটো E2 বহাই দিছোঁ, n2 আহি গৈছে, দেখা পাইছে চাগে তুমি, মাল্টিপ্লাই হৈছে। আৰু ইয়াত E1ত কি হৈছে, এইটো মাইনাছ মাইনাছ প্লাছ হৈ যাব, তো এইটো n1 স্কুৱাৰ আহিছে। চ' দিছ ইজ দ্য এক্সপ্ৰেছন। নাও ইন ফাৰ্ষ্ট ইয়াৰ উই ন' ডেট দ্য ফ্ৰিকুৱেঞ্চি কেন বি ৰিটেন এজ ভেলচিটি বাই ৱেভলেন্থ, নিউ ইকুৱেল টু c বাই লেমডা, এনেকৈ লিখিব পাৰি, সেইটো আমি গম পাইছিলোঁ। চ' সেইকাৰণে ইয়াত কি হৈছে, নিউৰ জেগাত c বাই লেমডা মই বহাই দিছোঁ। নাও দিছ ইজ দ্য ফাইনেল এক্সপ্ৰেছন। অ'কে, নাও ফ্ৰম হেয়াৰ হোৱাট ইজ দ্য ভেলু অফ h c বাই লেমডা। যদি আমি অলপ চিম্প্লিফাই কৰি দিওঁ, কাৰণ বাকীখিনি গোটেই কনষ্টেণ্ট টাৰ্ম আছে, চ' এইখিনি কমন ল'ব পাৰি, অকল n2 স্কুৱাৰ আৰু n1 স্কুৱাৰটো লিখি থ'ব পাৰি। তো n1 স্কুৱাৰ আগত কি আছিলে, পজিটিভ চাইন আছিলে, চ' সেইকাৰণে এইটো পজিটিভ ইয়াত লিখিছোঁ, আৰু এইফালে নিগেটিভ লিখিছোঁ। চ' এইটো কমন লৈছোঁ, এইটো কমন টাৰ্ম। নাও ইয়াৰ পৰা যদি মই 1 বাই লেমডা কেনেকৈ লিখিব পাৰোঁ, উই কেন ৰাইট লাইক দিছ, h চিটো ক'ত যাব, এইফালে গুচি যাব। চ' দিছ উইল গিভ ইউ দ্য h কিউব এণ্ড ফাইনেলি c উইল বি দেয়াৰ। নাও দিছ টাৰ্ম, এই টাৰ্মটো, এই গোটেই টাৰ্মটো এটা কনষ্টেণ্ট টাৰ্ম হয়, কাৰণ ইয়াত তুমি পাৰ ভেলু আছে, এমৰ ভেলু আছে, m মাছ অফ এন ইলেক্ট্ৰন, k is you know that is 9 × 10⁹, e the charge of an electron or proton, just take the magnitude, z2 is a number of atomic number, if it is hydrogen then z equal to 1. So c2 value jana 3 × 10⁸ meter/second, and h is the Planck constant. Okay, Planck constant eta ase to এইটো যে কনষ্টেণ্ট টাৰ্ম, এই কনষ্টেণ্ট টাৰ্মটো কি বুলি কোৱা হয়, ৰিডবাৰ্গ কনষ্টেণ্ট বুলি কোৱা হয়। ইয়াক কোৱা হয় ৰিডবাৰ্গ কনষ্টেণ্ট এণ্ড ইট ইজ ৰিটেন এজ r, ৰিডবাৰ্গ কনষ্টেণ্ট বুলি কোৱা হয়। আৰু এই 1 বাই লেমডাটো কি বুলি ক'ব পাৰি, ৱেভ নাম্বাৰ বুলি ক'ব পাৰি। চ' ৱেভ নাম্বাৰ কেন বি ৰিটেন এজ লাইক দিছ, যিখন 1 বাই লেমডাটো কি লিখিব পাৰোঁ, মই নিউ বাৰ বুলি লিখিব পাৰোঁ। আৰু এইটো কনষ্টেণ্টটো থাকিলে এই কনষ্টেণ্টটো কি লিখিছোঁ মই, এই কনষ্টেণ্টটো জেডটো ধৰিব নালাগিব, এইটো ৰিডবাৰ্গ কনষ্টেণ্ট। ঠিক আছে, জেডটো নধৰি বাকীখিনি গোটেইখিনি এইটো
r আৰু z স্কোয়াৰটো থাকিবই now if you consider for hydrogen atom then z equal to 1 হৈ যাব কাৰণ তাৰ atomic number 1 থাকে so this wave number can be written as r z equal to 1 so 1 square is always 1 so this is the expression of wave number ঠিক আছে তো wave number পৰা তুমি কি ক্যালকুলেট কৰিব পাৰা wavelength to calculate কৰিব পাৰা reciprocal of wavelength is called the wave number so wave number পৰা তুমি কি উলিয়াব পাৰা wavelength to calculate কৰিব পাৰা এটা atom এটা যদি তোমাৰ ফাৰ্স্ট ষ্টেটৰ পৰা সেকেন্ড ষ্টেটত যায় বা সেকেন্ড ষ্টেটৰ পৰা যদি ফাৰ্স্ট ষ্টেটলৈ আহে তেতিয়া কিমান wavelength হি ইমিট কৰিব কিমান wavelength হি ইমিট কৰিব তাৰপৰ সেইটো আমি গম পাই যাম এইটো এক্সপ্ৰেছনৰ পৰা ঠিক আছে তো হি যদি তোমাৰ 2 নম্বৰ অৰবিটৰ পৰা 1 নম্বৰ অৰবিটত আহে তো 2 নম্বৰ অৰবিটৰ পৰা 1 নম্বৰ অৰবিট আহিলে n টোৰ ভ্যালু কিমান হ'ব n টোৰ ভ্যালু হ'ব তোমাৰ 2 আৰু n1 ৰ ভ্যালু কিমান হ'ব 1 হ'ব যদি হি 3 নম্বৰৰ পৰা 1 নম্বৰলৈ আহে তো n টোৰ ভ্যালু কিমান হ'ব 3 কাৰণ আউটাৰ অৰবিট আৰু n1 ৰ ভ্যালু কিমান হ'ব 1 হ'ব সো তেনেকৈ আমি লিখা যায় সো বৰে কিছুমান স্পেক্ট্ৰেল সিৰিজৰ কিছুমান এক্সপ্লেনেশন দিছিলে যেতিয়া এটা ইলেক্ট্ৰন তোমাৰ সেকেন্ড অৰবিটৰ পৰা ফাৰ্স্ট অৰবিটলৈ আহে বা থাৰ্ড অৰবিটৰ পৰা ফাৰ্স্ট অৰবিটলৈ আহে বা থাৰ্ডৰ পৰা সেকেন্ড অৰবিটলৈ আহে তেতিয়া বেলেগ বেলেগ কিছুমান ওয়েভলেন্থ এমিট কৰে আৰু সেই ওয়েভলেন্থত বেস কৰি আমাৰ সিৰিজ পোৱা যায় ঠিক আছে so now this is the Rydberg constant আমি কলো এই Rydberg constant ভ্যালু যদি if you put all the values যদি এই ভ্যালুখিনি গুটেখিনি তুমি পুট কৰি দিয়া ইয়াত পাই এম সব তেতিয়া ইয়াৰ ভ্যালু কিমান পোৱা যায় 1.097 10 to the 7 per meter ঠিক আছে so now এই সিরিজ কিটাৰ কথা যেটো কৈছিলো আমি যেটো তোমাৰ বৰে কৈছিলে যে যেতিয়া ইলেক্ট্ৰন যে জাম্প কৰে বেলেগ এটা অৰবিটৰ পৰা আউটাৰ অৰবিটৰ পৰা ইনাৰ অৰবিটলৈ তেতিয়া বেলেগ বেলেগ কিছুমান সিরিজ পোৱা যায় আৰু হাইড্ৰোজেনৰ সিরিজ যে স্পেক্ট্ৰেল সিরিজ বুলি কোৱা হয় তো ইয়াত তোমাৰ কি আছে এটা বস্তু চাব পাৰা এটা লিমেন সিরিজ আছে এটা বালমাৰ সিরিজ আছে পাছছেন আছে ব্ৰেকেট এণ্ড ফান্ডো আছে যেটো পাছত ডিসকভাৰ্ড হৈছিলে তো প্ৰথমতে ইয়াত কৈছে কি লিমেন সিরিজ মানে কি তোমাৰ যদি এটা ইলেক্ট্ৰন আউটাৰ অৰবিটৰ পৰা তোমাৰ 1 নম্বৰ অৰবিটলৈ কি হয় জাম্প কৰে তাৰ মানে 3 ৰ পৰা 1 হ'ব পাৰে 2 ৰ পৰা 1 হ'ব পাৰে সৰি 2 ৰ পৰা 1 হ'ব পাৰে তো 3 ৰ পৰা 1 হ'ব পাৰে আৰু 4 ৰ পৰা 1 হ'ব পাৰে 5 ৰ পৰা 1 হ'ব পাৰে ঠিক আছে তো 5 নম্বৰ অৰবিটৰ পৰা 1 নম্বৰ গলে হৈ লিমেন সিরিজ বা 4 নম্বৰ পৰা 1 নম্বৰ গলে হৈ কি হ'ব লিমেন সিরিজ so actually electron jumps to the first orbit from any outer orbit so that is called লিমেন সিরিজ ঠিক আছে এইটো যে ইলেক্ট্ৰন জাম্পস from the first orbit from any outer orbit তো ফাৰ্স্ট অৰবিট কোন n = 1 হ'ব আউটাৰ অৰবিট কি হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে কুজৰ পৰা জাম্প কৰে ঠিক আছে সেই সিরিজটো এটা কি হ'ব লিমেন সিরিজ হ'ব আৰু লিমেন সিরিজটো তোমাৰ যে ওয়েভ নাম্বাৰ কেনেকৈ লিখিম এটো ফৰ্মেশন যে ফৰ্মুলা আমি অলৰেডি এমাত্ৰ পাইছো নিউ বাৰ ইকুৱেল টু কিমান আছিলে নিউ বাৰ ইকুৱেল টু r this is the formula তো n1 টো কি হ'ব ইয়াত 1 হ'ব কাৰণ লিমেন সিরিজৰ কাৰণে সদায় যেটো ইনাৰ ষ্টেট হেটো 1 হ'ব লাগিব তো n1 টো ইয়াত মই কি বহাই দিম এইটো n1 মানে 1 বহাই দিছো n2 টো তোমাৰ বহুত ভ্যালু হ'ব পাৰে হয় 2 নম্বৰৰ পৰা আহিব পাৰে হয় 3 নম্বৰৰ পৰা আহিব পাৰে হয় 4 নম্বৰৰ পৰা আহিব পাৰে সো k can be written as 2 3 4 5 6 or anything ঠিক আছে so up to infinity infinity হ'ব পাৰে so এই যেটো লিমেন সিরিজ এই লিমেন সিরিজটো কোনটো ৰিজনত পোৱা বুলি কৈছে তোমাৰ আল্ট্ৰাভায়োলেট ৰিজনত পোৱা হৈছে যেটো ওয়েভলেন্থ পাইটো কোড থাকে আল্ট্ৰাভায়োলেট ৰিজন ঠিক আছে তো এইটো কোৱেশ্চন আহে 1 নম্বৰ then let's discuss the Balmer series so Balmer series to কি হয় when electron jumps to the second orbit from any outer orbit তো এইবাৰ তোমাৰ কি হ'ব Balmer seriesত এই যেটো Balmer series এইটো সেকেন্ড অৰবিটলৈ কিন্তু জাম্প কৰিব তোমাৰ এইটো সেকেন্ড অৰবিটত জাম্প কৰিব আউটাৰ অৰবিটটো এইটা হ'ব পাৰে 4 নম্বৰ পৰা 2 নম্বৰ আহিব পাৰে 5 নম্বৰ পৰা 2 নম্বৰ আহিব পাৰে 6 নম্বৰ পৰা 2 নম্বৰ আহিব পাৰে so this series are called Balmer series ঠিক আছে this is a Balmer series now what is the formula again nu bar equal to কিমান r1 by n square by 1 by n2 square তো n1 মানে কিমান হ'ব এবাৰ যেটো ইনাৰ ষ্টেট কিমান হ'ব Balmer seriesত 2 থাকিব কাৰণ হি 2 লৈ জাম্প কৰিব আৰু n2 টো কৰ পৰা হ'ব পাৰে 3 4 5 এটা হ'ব পাৰে 3 4 5 6 আপ টু ইনফিনিটি লৈ হ'ব পাৰে ঠিক আছে তো এইটো হল তোমাৰ Balmer সিরিজৰ এক্সপ্ৰেছন যদি Balmer সিরিজৰ ওয়েভ নাম্বাৰ ক্যালকুলেট কৰিব দিয়ে সদায় মনত ৰাখিব লাগিব n1 টো কিমান হ'ব তাৰ 2 হ'ব আৰু ইন কেস অফ লিমেন সিরিজ n1 টো সদায় 1 হ'ব কাৰণ এটো তাৰ ইনাৰ ষ্টেট যেটো তো okay so this is the expression of the Balmer series and that is situated in visible region so Balmer series যেটো ওয়েভ লেংথ টো উলিয়াবা তুমি ওয়েভ নাম্বাৰ পৰা ওয়েভ লেংথ ক্যালকুলেট কৰিব পাৰা হেতু কি ভিজিবল ৰেঞ্জত থাকে so সেইকাৰণে এটো ভিজিবল ৰিজনত কোৱা হৈছে then Paschen series এটা আছে Paschen series to when electron jumps to the third orbit
from any outer orbit তো এইটো কি হ'ব ইলেক্ট্ৰনটো তোমাৰ থাৰ্ড অৰ্বিটলৈ জাম্প কৰিব from any outer orbit তাৰমানে 4 নম্বৰৰ পৰা হ'ব পাৰে 5 নম্বৰৰ পৰা হ'ব পাৰে 6 নম্বৰৰ পৰা হ'ব পাৰে so now in this case n1 কিমান হ'ব 3 হ'ব so n1 স্কয়াৰ আছে so 3 স্কয়াৰ আহিব আৰু k2 কি হ'ব তোমাৰ 4 5 6 7 8 up to infinity okay so this is the expression of wave number of Paschen series and Paschen series is situated in infrared region so এইটো infrared regionত থাকে আৰু দুটা infrared regionত থাকে তো এইটা হৈছে এটা ব্ৰেকেট আৰু এটা ফান সিরিজ বুলি কোৱা হয় তো ব্ৰেকেটত কি হ'ব বেলেগ একো নহয় ইলেক্ট্ৰন জাম্পছ টু দা ফোৰ্থ অৰ্বিট ফ্ৰম দা আউটাৰ অৰ্বিট ঠিক আছে আৰু তোমাৰ যেটো ফান সিরিজটো আমি লিখা নাই তো ফান সিরিজটো কি হ'ব ইলেক্ট্ৰন জাম্পছ টু দা ইলেক্ট্ৰনস ফান সিরিজ যেটো তাৰ ইলেক্ট্ৰনস কৰে জাম্প কৰে ফিফথ অৰ্বিট ফ্ৰম দা আউটাৰ অৰ্বিট তাৰমানে 6ৰ পৰা 5th লৈ যাব পাৰে আৰু 7ৰ পৰা 5th লৈ যাব পাৰে ঠিক আছে তো দ্যাটস অল এবাউট দা স্পেক্ট্রাল সিরিজ অফ হাইড্রোজেন এটম তো কি শিকিলো আমি এটা হৈছে লিমেন সিরিজ তো লিমেনত তোমাৰ কি হ'ব ইলেক্ট্ৰনটো কৰব জাম্প কৰিব এনি আউটাৰ অৰ্বিটৰ পৰা ক'লৈ জাম্প কৰিব n = 1 তাৰমানে 1 নম্বৰ অৰ্বিটলৈ জাম্প কৰিব পাৰে বাৰ্মাৰ সিরিজত কি হ'ব এনি আউটাৰ অৰ্বিটৰ পৰা 2 নম্বৰ সিরিজলৈ যেতিয়া জাম্প কৰিব 3 ৰ পৰা 2 লৈ হ'ব পাৰে 4 ৰ পৰা 2 লৈ হ'ব পাৰে তোমাৰ 5 ৰ পৰা 2 লৈ হ'ব পাৰে ঠিক আছে and according to that you can calculate the value of the wave number যেটো wave number জেনাৰেল ফৰ্মুলা আছিল তো সিমিলাৰলি তোমাৰ কি আছিল তাৰছত পাসেন সিরিজ আছে পাসেন সিরিজত তোমাৰ 3 নম্বৰ অৰ্বিটলৈ জাম্প কৰিব ইলেক্ট্ৰনটো ফ্ৰম আউটাৰ অৰ্বিট 4 ৰ পৰা হ'ব পাৰে 5 ৰ পৰা 3 নম্বৰ হ'ব পাৰে ঠিক আছে বাট দিস থিং ইজ ভেৰি ইম্পৰ্টেন্ট দিস ফৰ্মুলা ইজ ভেৰি ইম্পৰ্টেন্ট this is the wave number so you can calculate the wave number for different spectral series for Lyman series n1 equal to সদায় কিন্তু 1 হ'ব এটো কথা মনত ৰাখিব লাগিব for Balmer series n1 equal to সদায় 2 হ'ব এটা n2 ভ্যালু চেঞ্জ হৈ থাকিব পাৰে n2 তোমাক কি দিয়া থাকে মানে দিয়া থাকিব আৰু তেনেকে তোমাৰ n3 দিয়া থাকিব পাৰে n4 মানে দিয়া থাকিব পাৰে but for Balmer series n1 equal to 2 হ'ব for Paschen series n1 equal to 3 হ'ব and for আৰু দুটা সিরিজ আছে এটা আছে ব্ৰেকেট n1 equal to 4 আৰু এটা আছে n1 equal to 5 that is fun series now let's discuss the energy level diagram so energy level diagram to কি হয় a diagram which represent the total energy of electron in defined stationary orbits so atom এটাৰ বেলেগ বেলেগ অৰ্বিট থাকে এনেকে অৰ্বিট বিলাক থাকে সেইবোৰ stationary orbit বুলি কোৱা হয় তো সেই stationary orbitor যেটো এনাৰ্জি বুৰ দেখাবলৈ যেটো ডায়াগ্ৰাম ইউজ কৰা হয় তাকে এনাৰ্জি লেভেল ডায়াগ্ৰাম বুলি কোৱা হয় এতিয়া আমি এনাৰ্জি এটা এক্সপ্ৰেছন ক্যালকুলেট কৰিছিলো এটো আমি দিস ইজ দা এনাৰ্জি এক্সপ্ৰেছন ঠিক আছে জেনাৰেল এক্সপ্ৰেছনটো এটো আছিলে নাও ইফ ইউ কনসিডার ফৰ হাইড্ৰোজেন দেন z = কিমান হৈ যাব 1 হৈ যাব তো z ৰ ভ্যালু 1 বহাই দিয়া ইয়াত দেন put the value of pi m k e or h all these things then finally you can write e = কিমান -13.6 ev by n square ঠিক আছে এতিয়া n1 to 3 এইটা আমি ভ্যালু বহাই ইহতৰ প্ৰত্যেকটো অৰ্বিটৰ আমি কি ওলাব পাৰো এনাৰ্জি ক্যালকুলেট কৰিব পাৰো we can calculate the energy of each orbit so then what is the value of e1 e1 can be written as -13.6 then n1 = 1 আহিব তো 1 স্কয়াৰ এটো থাকি গল ঠিক আছে তো e2 ভ্যালু কিমান হ'ব n1 = 2 হ'ব not n1 sorry n ৰ ভ্যালু 2 হ'ব 2 স্কয়াৰ 4 আহিব তো এটো হ'ব e3 ভ্যালু তো এটো পাবা 3 স্কয়াৰ বহাই দিবা e4 ভ্যালু তে এটা কথা তুমি নোটিস কৰিছা নাই please look at these things very carefully when you go to the higher energy states then the separation between the two successive energy states decreases separation e5 to e4 সোয়া কমি কমি গৈ আছে e4 to e4 কমি কমি গৈ আছে মানে সেপাৰেশনটো কমি গৈছে যিমান প্ৰথম e1 আৰু e2 মাজত কি আছিল এটো সেপাৰেশনটো বহুত বেছি আছিল সিমিলাৰলি e6 টো চাব পাৰা e7 টো চাব পাৰা এই সেপাৰেশনটো হেটো কি হৈছে বহুত কম যিমান ওপৰলৈ যাব সিমান হেটো সেপাৰেশনটো কি হৈ যায় কমি কমি গৈ থাকে সো এনাৰ্জি লেভেল ডায়াগ্ৰামটো তুমি কেনেকৈ লিখিব পাৰা প্ৰত্যেকটো e1 ৰ কাৰণে ইমান এনাৰ্জি হ'ব e2 ৰ কাৰণে এটো হ'ব e3 ৰ কাৰণে এটো হ'ব বাট ডায়াগ্ৰামটো এনেকুৱাকৈ লিখিব লাগিব যাতে যিমান ওপৰলৈ যাব সিমান হেতৰ সেপাৰেশনটো কি হৈ যাব কমি যাব সো এটো কোৱেশ্চন বহুত বাৰ আহে it's very important so this is the energy level diagram you can see here this is the energy level diagram so this is e1 okay n = 1 so -13.6 আছে so এইখিনি 13.6 আছে then e2 তোমাৰ সিমান আছে 3 point something -3 point something আছে so এটো e2 so ইয়াৰ সেপাৰেশনটো বহুত বেছি আছে বাট যিমান ওপৰলৈ যাব n3 ইয়াৰ সেপাৰেশনটো কমি আছে e4 ইয়াৰ সেপাৰেশন কমি আছে so এনেকৈ তুমি এনাৰ্জি লেভেল ডায়াগ্ৰামটো আঁকিব লাগিব নাও হোৱাট ইজ দ্য লিমেন সিরিজ তো লিমেন সিরিজত কি হয় যিকোনো এটা ইলেক্ট্ৰন যদি আউটাৰ অৰ্বিটৰ পৰা n = 1 লৈ জাম্প কৰে এটো 2 ৰ পৰা 1 লৈ আহিছে 3 ৰ পৰা 1 লৈ আহিছে 4 ৰ পৰা 1 আহিছে দিস ইজ কল্ড লিমেন সিরিজ এখানে এটো লিমেন সিরিজ বুলি কোৱা হৈছে নাও হোৱাট ইজ দ্য বাৰ্মাৰ সিরিজ তো বাৰ্মাৰ সিরিজত কি হৈছে ফ্ৰম 3 to 2 আহিছে 4 to 2 আহিছে and 5 to 2 so যিকোনো
এটা ইলেক্ট্ৰন যদি 2 নম্বৰ অৰ্বিটলৈ জাম্প কৰে ফ্ৰম আউটাৰ অৰ্বিট, দ্যাট ইজ কল্ড পালমাৰ সিরিজ. So these are Palmer series. So similarly, this is a Paschen series that electron jumps from outer orbit to the n equal to 3. So a third orbital jump করেছে. So this is like this by fun all these things. So up to n value infinity. So n equal to infinity তার এনার্জি কিমান হয়ে যাব, 0 হয়ে যাব এটমৰ এনার্জি যেটো. So this is the energy level diagram. It's very important. So এই কোৱেশ্চনটো বহুতবাৰ আহে পৰীক্ষাত. So always keep in mind all these things. So আজি আমি কি কি শিকিলো, the Lyman series, Balmer series, Paschen series, তো কেনেকৈ পোৱা যায় আৰু এটম এটাৰ স্পেক্ট্ৰেল লাইন কেনেকৈ অৰিজিন হয়. So ground state room temperature হলে ground state থাকে, but if they get some energy, then they are able to excite the electrons from ground state to higher energy states. Okay, that is called excited state. And when electron jumps from one second orbit to first orbit or third orbit to one orbit, then it emits some energy that is called photon energy. Okay, so photon energy, এইটো এটা আছিল এক্সপ্ৰেছন, এইটো ভেৰি ইম্পৰ্টেণ্ট, E2 - U1 = H nu. ঠিক আছে, so এই এক্সপ্ৰেছনটো আহে. So that's all about this course.